ডাঙৰ খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে মছজিদ মাদ্ৰাসাত আজি গোৱালপাৰাৰ পাকাইনত এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে নিমাওমাও পৰিৱেশ আৰু তাৰ মাজতে কাইলৈৰ দিনটোত পুৱা সূৰ্যোদয়ৰ লগে লগে চলিব বুলডোজাৰ আৰু বেদখলকাৰী এতিয়া মন্তব্য প্ৰকাশ কৰিছে যে 1 ইঞ্চি মাটিও এতিয়া এৰি দিয়া নহব চৰকাৰক এই কথা ইতিমধ্যে উল্লেখ কৰাৰ পাছত সম্প্ৰতি উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে গোৱালপাৰাৰ এটা প্ৰান্তত এই গুৰুত্বপূৰ্ণ খবৰ দুটা মিনিটৰ দৰ্শকসকলক জনাইছো মছজিদ মাদ্ৰাসাত আজি এক প্ৰকাৰ নিমাওমাও পৰিৱেশ বেদখলকাৰীৰ এক প্ৰকাৰ হিয়া ভগা কান্দোন আৰু বেদখলকাৰীয়ে কান্দি কান্দি কৈছে 1 ইঞ্চি মাটিও আমি এৰি নিদিও গোৱালপাৰাত এতিয়া আৰক্ষীৰ এক প্ৰকাৰ সমৰসজ্জা আৰু আৰক্ষীৰ সমৰসজ্জা দেখি বুকু কপিছে এতিয়া বেদখলকাৰীৰ গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চল পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে শাৰী শাৰী বুলডোজাৰ সাজু কৰি ৰখা হৈছে আৰু মাত্ৰ এটা ইংগিতৰ পাছতেই এতিয়া বুলডোজাৰ চলাই দিয়া হ'ব অবৈধ ঘৰসমূহৰ ওপৰত সেই কথা ইতিমধ্যে সুস্পষ্ট হৈ উঠিছে আৰু তেনে পৰিপ্ৰেক্ষিতত একশ্যনৰ বাবে এতিয়া গোৱালপাৰাৰ পাইকানৰ প্ৰান্তে প্ৰান্তে সাজু হৈ আছে আৰক্ষী পাইকানৰ মছজিদত আজিৰ দিনটোত অন্তিমটো জুম্মাৰ নামাজ আৰু কাইলৈ দিনটোত পুৱাৰ ভাগতে ভাঙি পেলোৱা হ'ব জুম্মাৰ নামাজ আদায় কৰা মছজিদ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীয়ে এক প্ৰকাৰ টহল দিয়া পৰিলক্ষিত হৈছে আৰু আৰক্ষীৰ টহলত বুকু কপিছে বেদখলকাৰীৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ কিয়নো সম্প্ৰতি গোৱালপাৰাত এতিয়া উচ্ছেদৰ বাবে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে বেদখলকাৰীৰ হিয়া ভগা কান্দোন আৰু এফালে আৰক্ষীয়ে দিছে টহল শাৰী শাৰীকৈ ৰখা হৈছে চৰকাৰী বুলডোজাৰ আৰু শাৰী শাৰীকৈ চৰকাৰী বুলডোজাৰ সাজু কৰি ৰখা হৈছে এটা মাত্ৰ ইংগিতৰ পাছতেই এফালৰ পৰা সকলো ধাহি মুহি নিব এইসমূহ বুলডোজাৰে আৰু আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰিয়েই হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বহু লোকে ইতিমধ্যে জুম্মাৰ নামাজ আদায় কৰি তেওঁলোকৰ ঘৰসমূহ নিজেই ভাঙিছে মছজিদ মাদ্ৰাসাসমূহ তেওঁলোকে ভাঙি লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ফুৰকান নামৰ এখন মাদ্ৰাসাৰ দৃশ্যাংশ টাইমিটৰ সুফলৰ স্ক্ৰীণত দেখুৱাম মাদ্ৰাসাখনৰ লামলাকটো ভাঙি লৈ যোৱাৰ পাছত এক প্ৰকাৰ হিয়া ভঙা কান্দোনৰ দৃশ্যাংশও টাইমিটৰ দৰ্শকসকলক দেখুৱাম টাইমিটৰ সুফলৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই থকা দৃশ্যাংশটোলৈ মন কৰক এইখন পাইকানত থকা এখন গুৰুত্বপূৰ্ণ মাদ্ৰাসা দাৰুল ফুৰকান নামৰ এই মাদ্ৰাসাখনত এতিয়া নিজেই হাতুৰা চলাইছে এইসকল লোকে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ কিয়নো আৰক্ষীয়ে সমৰসজ্জা দেখুৱাইছে টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশটোত যদি আমি আৰক্ষীৰ দৃশ্যাংশসমূহ দেখুৱাই থাকিব পাৰোঁ আৰক্ষীয়ে কিদৰে ফ্লেগ মাৰ্চ কৰিছে আৰক্ষীয়ে কিদৰে সমদল উলিয়াইছে এই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ যি প্ৰান্তত কাইলৈ পুৱাৰ ভাগৰ পৰা উচ্ছেদ চলিব সেই প্ৰান্তসমূহত আৰক্ষীৰ টহল দেখি বুকু কপিছে বেদখলকাৰীৰ আৰু বহু বেদখলকাৰীয়ে নিজেই ঘৰ দুৱাৰ ভাঙি এই প্ৰান্তৰ পৰা আঁতৰি যোৱাৰ দৃশ্যবন্দী হৈছে কেমেৰাত আৰু বহু বেদখলকাৰীয়ে কান্দি কান্দি উল্লেখ কৰিছে যে 1 ইঞ্চি ভূমিও আমি চৰকাৰক এৰি নিদিওঁ প্ৰয়োজনত জীৱন দিম বুলিও বিভিন্নজনে মন্তব্য কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক শাৰী শাৰী বুলডোজাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ হাজাৰ হাজাৰ আৰক্ষীৰ টহলৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু আৰক্ষীৰ টহল দেখি বেদখলকাৰীৰ বুকুত কঁপনি উঠা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ এতিয়া আইন শৃংখলাজনিত পৰিস্থিতি যদি উদ্ভৱ হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শ শ আৰক্ষীয়ে এক প্ৰকাৰ যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰক্ষীৰ যুযুধান ৰূপ দেখি বেদখলকাৰী চিন্তাত পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু বহু বেদখলকাৰীয়ে নিজৰ পকীঘৰসমূহ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিছে তাৰে ভিতৰত কিন্তু বহু লোকে এতিয়াও নিজস্ব ঘৰ বাৰী এৰা নাই জুম্মা নামাজ আদায় কৰি বহু লোক এই প্ৰান্তৰ পৰা গুচি গৈছে আৰু মছজিদ মাদ্ৰাসাসমূহৰ কি হ'ব তাক লৈ এতিয়া জল্পনা কল্পনা চলি থাকোঁতেই বুলডোজাৰৰ কোব যে পৰিব সেই কথা নিশ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি দৃশ্যাংশ দেখুৱাই আছোঁ এয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ দৃশ্যাংশ এই
চৰকাৰী ভূমিত দীৰ্ঘদিনৰ পৰা অবৈধ দখল কৰি অহা একাংশ অবৈধ দখলকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্নজন লোকে মন্তব্যত প্ৰকাশ কৰিছে যে 1 ইঞ্চি ভূমিও আমি প্ৰশাসনক এৰি নিদিওঁ, এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে। যদিও আৰক্ষীৰ যি যুদ্ধধান ৰূপ, যি সমৰসজ্জা, আৰক্ষীৰ যি যুদ্ধকালীন তৎপৰতা, এয়া দেখি বেদখলকাৰীৰ এতিয়া হিয়া ভঙা কান্দোন আৰম্ভ হৈছে। কেতবোৰ মন্তব্য থাকিব, টাইম 8ৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ। তার মানে আমাক নোটিশ এনেকা করে দেয়, হাজার হাজার প্রশাসন ইহঁতৰ লগত আহে, আহি হেন আমাক এনেকা করে ভাবুকি দেয় যে তহঁতে এতিয়াও তহঁতে ঘর ভাঙাও নাই, তো এই বন অঞ্চলত তুমি কিয় আছা, তুমি তাড়াতাড়ি ঘর ভাঙি যা। মোর ইয়াতে আহা, মোর বয়স হল মোর 71 বছর বয়স, মোর জন্ম ইয়াতে। মোর বাবা আছিল ধুবুৰী এলেকাত নদী ভাঙি লৈ গৈছে, তাৰ চাৰ্টিফিকেট আমাৰ নদী ভাঙৰ চাৰ্টিফিকেট আছে আমাৰ লগত। তে আমাৰ জন্ম যদি ইয়াতে আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল, এতিয়া আমি যাম ক'ত? আমাৰ যাব লগা কৈ ঠাই নাই কোনো জেগাত। আমাৰ এটাই কথা, মুখ্যমন্ত্ৰীৰ ওচৰত যে হয়তো আমাক গুলি পেলাওক, আৰু তাৰ নহ'লে ওপৰেদি হেলিকপ্টাৰ প্লেন লৈ আহি আমি গোটাইগিলা মানুহ এক লগত ঠাই হৈ থাকিম, লাহে কৰি এটা বোমা হৈ যাওক। আজি এই যে ল'ৰা ছোৱালীগিলা, এই ল'ৰা ছোৱালী ইয়াতে এতিয়া আছে LP স্কুল, এতিয়া আছে ME স্কুল, এই ল'ৰা ছোৱালীগিলাৰ উপায় কি হ'ব? আজি লেখাপঢ়া শেষ ল'ৰা ছোৱালী। তাৰ মানে আমাক কালি উচ্ছেদ হ'ব বুলি মানে প্ৰশাসন ইয়াতে আহিছে, আমাৰ যাব কোনো ঠাই নাই। মোৰ এটাই চৰকাৰৰ পৰা অনুৰোধ থাকিল যে আমাৰ জীৱন যিখিনি হৈছে, কিন্তু আমাৰ ল'ৰা ছোৱালী যাতে বেকাৰ নহয়, যাতে ভাল শিক্ষিত হ'ব পাৰে। আপোনালোকে যে এখন আমাক উচ্ছেদ কৰিব, আমাৰ জীৱনটো শেষে হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিম, সেইটো কাৰণে আমি ভাবি আছোঁ। ফৰেষ্টৰ আমি জনা হিচাপত এইটো ফৰেষ্টৰ নহয়, এইটো আমাৰ আশুডুবি ৰেভিনিউ ভিলেজ আছিল। সিহঁতে মানে কি হিচাপত মানে পাইকানত পেলাইছে সেইটো আমি নাজানো আৰু। কালি উচ্ছেদ হ'ব ভাঙিছে মানে ডেইলিকে ভাবুকি দিয়ে থাকে, আহে ভাঙি দিয়ে। তোমালোকৰ এতিয়াও ভাঙা নাই, আমি ভয়ৰ কাৰণে লিয়া মানে বেলেগৰ মাটিত ঠাইত থৈ দিছোঁ। এতিয়া ক'ত যাওঁ, আমাৰ জাগাটো জাগাই নাই, উপায় নাই। বেলেগ জাগাত থৈ দিছোঁ ঘৰ নিয়ে, উঠাবতো জাগা নাই আমাৰ। এতিয়া অহা 40 বছৰ হ'ল। আগত আছিলোঁ আমি জলস্বৰ, ওতে নদী ভাঙা চাৰ্টিফিকেট আছে, নদী ভাঙি লৈ গ'ল। এতিয়া আৰু কি কৰিম? তাৰপিছতে এতিয়া আহি কৰি খাইলোঁ। এতিয়া যে মানে নোটিছ দি আছে আৰু এইগিলা ভাঙি আছে, এইটোতো ৰিভিনিউ। আমি জানিছিলোঁ যে এইটো ৰিভিনিউ খাস। চৰকাৰে মাটি চৰকাৰে ল'ব লওক। আমাৰ এই গৰীব অঞ্চল, আমি দুখীয়া মানুহ, নদী ভাঙা মানুহ এতিয়া আহিছোঁ, আমাক এটা সংস্থা দিব লাগছে। চৰকাৰে যদি নিদিয়ে আমি ক'ত যাম? এই গৰীব মানুহে চাওচোন ক'ত যাম? গতিকে চৰকারের কাছে আমার আবেদন, অনুরোধ যে যাতে আমার এই বস্তু গরিব মানুষগুলার সংস্থা বা কোনো জায়গাত হয়তো সংস্থা আমাক করে দেয়, করে দিলে যাতে আমার এই বাল বাচ্চা নিয়ে আমি করে খাওয়াবো, এটাই আমার সরকারের কাছে আবেদন। দর্শকসকলক সেয়া উচ্ছেদিত জনতাৰ মন্তব্য। যিসকল লোকক এতিয়া জাননী প্ৰেৰণ কৰা হ'ল, তেওঁলোকে নিজৰ ঘৰ দুৱাৰ এতিয়া হাতুৰাৰে কোবাই ভাঙিছে আৰু সমান্তৰালকৈ তেওঁলোকে এক প্ৰকাৰ উষ্মা প্ৰকাশ কৰিছে যে তেওঁলোক কলৈ যাব আৰু চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, এনেধৰণৰ কেতবোৰ দাবী উত্থাপন কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষী কিন্তু ৰোৱা নাই, আৰক্ষীয়ে টহল আৰম্ভ কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এই যুযুধান সমৰসজ্জা দেখি এতিয়া বুকু কঁপিছে উচ্ছেদিত জনতাৰ। টাইম 8ৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাই আছোঁ, কিয়নো এতিয়া ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততেই অব্যাহত আছে উচ্ছেদ অভিযান। আৰু আজি গোৱালপাৰাৰ পাইকানৰ মছজিদ মাদ্ৰাছা সকলোতে নিমাও মাও পৰিৱেশ। জুম্মাৰ নামাজ আদায় কৰি এই ঘৰ বাৰী এৰিবলগীয়া হৈছে তেওঁলোকে। আৰু সমান্তৰালকৈ তেওঁলোকে এতিয়া আল্লাহৰ ওপৰত ভৰসা কৰিছে। আৰু সমান্তৰাললৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। তার মানে আমাক নোটিশ এনেকা করে দেয়, হাজার হাজার প্রশাসন ইহঁতৰ লগত আহে, আহি হেন আমাক এনেকা করে ভাবুকি দেয় যে তহঁতে এতিয়াও তহঁতে ঘর ভাঙাও নাই, তো এই বন অঞ্চলত তুমি কিয় আছা, তুমি তাড়াতাড়ি ঘর ভাঙি যা। মোর ইয়াতে আহা, মোর বয়স হল মোর 71 বছর বয়স, মোর জন্ম ইয়াতে। মোর বাবা আছিল ধুবুৰী এলেকাত নদী ভাঙি লৈ গৈছে, তাৰ চাৰ্টিফিকেট আমাৰ নদী ভাঙৰ চাৰ্টিফিকেট আছে আমাৰ লগত। তে আমাৰ জন্ম যদি ইয়াতে আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল, এতিয়া আমি যাম ক'ত? আমাৰ যাব লগা কৈ ঠাই নাই কোনো জেগাত। আমাৰ এটাই কথা, মুখ্যমন্ত্ৰীৰ ওচৰত
যে হয়তো আমাক গুলি ফেলাওক আর তা নহ'লে উপৰিতে হেলিকপ্টাৰ প্লেন লৈ আহি আমি গোটাইগিলা মানুহ এক লগত ঠাই হৈ থাকিম, লাহে কৰি এটা বোমা দি যাওক। আজি এই যে ল'ৰা ছোৱালীগিলা, এই ল'ৰা ছোৱালী ইয়াতে এতিয়া আছে এল পি স্কুল, এতিয়া আছে এম ই স্কুল, এই ল'ৰা ছোৱালীগিলাৰ উপায় কি হ'ব? আজি লেখা পঢ়া শেষ ল'ৰা ছোৱালী। কালি উচ্ছেদ হ'ব বুলি মানে প্ৰশাসন ইয়াতে আহিছে, আমাৰ যাব কোনো ঠাই নাই। মোৰ এটাই চৰকাৰৰ পৰা অনুৰোধ থাকিল যে আমাৰ জীৱন যিখিনি হৈছে হৈছে, কিন্তু আমাৰ ল'ৰা ছোৱালী যাতে বেকাৰ নহয়, যাতে ভাল শিক্ষিত হ'ব পাৰে। আপোনালোকে যে এখন আমাক উচ্ছেদ কৰিব, আমাৰ জীৱনটো শেষে হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিম, সেইটো কাৰণে আমি ভাবি আছোঁ। ফৰেষ্টৰ আমি জনা হিচাপত এইটো ফৰেষ্টৰ নহয়, এইটো আমাৰ আশুডুবি ৰেভিনিউ ভিলেজ আছিল। সিহঁতে মানে কি হিচাপত মানে পাইকানত পেলাইছে সেইটো আমি নাজানো আৰু কি। ভাঙিছে মানে ডেলিকে ভাবুকি দিয়ে থাকে, আহে ভাঙি দিয়ে। তোমালোকৰ এতিয়াও ভাঙা নাই। আমি ভয়ৰ কাৰণে লিয়া মানে বেলেগৰ মাটিত ঠাইত থৈ দিছোঁ। এতিয়া ক'ত যাওঁ, আৰু জাগাটো জাগাই নাই, উপায় নাই। বেলেগ জাগাত থৈ দিছোঁ ঘৰ নিয়ে, উঠে পাতো জাগা নাই আমার। এতে 40 বছর হল। আগত আছিলোঁ আমি জলস্বৰ। ওতে নদী ভাঙা চাৰ্টিফিকেট আছে, নদী ভাঙি লৈ গ'ল। এতিয়া আৰু কি কৰিম? তাৰপিছতে এতিয়া আহি কৰি খাইলোঁ। এতিয়া যে মানে নোটিছ দি আছে আৰু এইগিলা ভাঙি আছে, এতিয়াতো ৰিভিনিউ আমি জানিছিলোঁ যে এইটো ৰিভিনিউ খাস। সরকারের মাটি সরকারে ল'ব লওক। আমার এই গরিব অঞ্চল, আমি দুখীয়া মানুহ, নদী ভাঙা মানুহ এতিয়া আইছোঁ। আমাক এটা সংস্থা দিবা লাগছে। সরকারে যদি নেদেয় আমি ক'ত যাম? এই গরিব মানুহে চাওয়াচুর নিয়ে ক'ত যাম? গতিকে সরকারের কাছে আমার আবেদন, অনুরোধ যে যাতে আমার এই বস্তু গরিব মানুষগুলার সংস্থা বা কোনো জায়গাত হয়তো সংস্থা আমাকে করে দিলে যাতে আমার এই বাল বাচ্চা নিয়ে আমি করে খাওয়াবো, এটাই আমার সরকারের কাছে আবেদন। ভাঙিছে মানে ডেলিকে ভাবুকি দিয়ে থাকে, আহে ভাঙি দিয়ে। তোমালোকৰ এতিয়াও ভাঙা নাই। আমি ভয়ের কারণে লিয়া মানে বেলেগের মাটিত ঠাইত থৈ দিছোঁ। এতিয়া ক'ত যাওঁ, আর জাগাটো জাগাই নাই, উপায় নাই। বেলেগ জায়গাত থৈ দিছোঁ ঘর নিয়ে, উঠে পাতো জায়গা নাই আমার। এতে 40 বছর হল। আগত আছিলোঁ আমি জলস্বৰ। ওতে নদী ভাঙা চাৰ্টিফিকেট আছে, নদী ভাঙি লৈ গ'ল। এতিয়া আৰু কি কৰিম? তাৰপিছতে এতিয়া আহি কৰি খাইলোঁ। এতিয়া যে মানে নোটিছ দি আছে আৰু এইগিলা ভাঙি আছে, এতিয়াতো ৰিভিনিউ আমি জানিছিলোঁ যে এইটো ৰিভিনিউ খাস। সরকারের মাটি সরকারে ল'ব লওক। আমার এই গরিব অঞ্চল, আমি দুখীয়া মানুহ, নদী ভাঙা মানুহ এতিয়া আইছোঁ। আমাক এটা সংস্থা দিবা লাগছে। সরকারে যদি নেদেয় আমি ক'ত যাম? এই গরিব মানুহে চাওয়াচুর নিয়ে ক'ত যাম? গতিকে সরকারের কাছে আমার আবেদন, অনুরোধ যে যাতে আমার এই বস্তু গরিব মানুষগুলার সংস্থা বা কোনো জায়গাত হয়তো সংস্থা আমাকে করে দিলে যাতে আমার এই বাল বাচ্চা নিয়ে আমি করে খাওয়াবো, এটাই আমার সরকারের কাছে আবেদন। তাৰ মানে আমাক নোটিছ এনেকা কৰি দেয়, হাজাৰ হাজাৰ প্ৰশাসন ইহঁতৰ লগত আহি হেন আমাক এনেকা কৰি ভাবুকি দেয় যে এতিয়াও ঘৰ ভাঙাও নাই। তো এই বন অঞ্চলত তুমি কিয় আছা? তুমি তাড়াতাড়ি ঘৰ ভাঙি যা। মোৰ ইয়াতে মোৰ বয়স হ'ল মোৰ 71 বছৰ বয়স। মোৰ জন্ম ইয়াতে। মোৰ বাবা আছিল ধুবুৰী এলেকাত, নদী ভাঙি লৈ গৈছে। তাৰ চাৰ্টিফিকেট আমাৰ নদী ভাঙৰ চাৰ্টিফিকেট আছে আমাৰ লগত। তে আমাৰ জন্ম যদি ইয়াতে, আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল। এতিয়া আমি যাম ক'ত? আমাৰ যাব লগা কৈ ঠাই নাই কোনো জেগাত। আমাৰ এটাই কথা, মুখ্যমন্ত্ৰীৰ ওচৰত যে হয়তো আমাক গুলি ফেলাওক আৰু তা নহ'লে উপৰিতে হেলিকপ্টাৰ প্লেন লৈ আহি আমি গোটাইগিলা মানুহ এক লগত ঠাই হৈ থাকিম, লাহে কৰি এটা বোমা দি যাওক। আজি এই যে ল'ৰা ছোৱালীগিলা, এই ল'ৰা ছোৱালী ইয়াতে এতিয়া আছে এল পি স্কুল, এতিয়া আছে এম ই স্কুল, এই ল'ৰা ছোৱালীগিলাৰ উপায় কি হ'ব? আজি লেখা পঢ়া শেষ ল'ৰা ছোৱালী। কালি উচ্ছেদ হ'ব বুলি মানে প্ৰশাসন ইয়াতে আহিছে, আমাৰ যাব কোনো ঠাই নাই। মোৰ এটাই চৰকাৰৰ পৰা অনুৰোধ থাকিল যে আমাৰ জীৱন যিখিনি হৈছে হৈছে, কিন্তু আমাৰ ল'ৰা ছোৱালী যাতে বেকাৰ নহয়, যাতে ভাল শিক্ষিত হ'ব পাৰে। আপোনালোকে যে এখন আমাক উচ্ছেদ কৰিব, আমাৰ জীৱনটো শেষে হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিম, সেইটো কাৰণে আমি ভাবি আছোঁ। ফৰেষ্টৰ আমি জনা হিচাপত এইটো ফৰেষ্টৰ নহয়, এইটো আমাৰ আশুডুবি ৰেভিনিউ ভিলেজ আছিল। সিহঁতে মানে কি হিচাপত মানে পাইকানত পেলাইছে সেইটো আমি নাজানো আৰু। ভাঙিছে মানে ডেলিকে ভাবুকি দিয়ে থাকে, আহে ভাঙি দিয়ে। তোমালোকৰ এতিয়াও ভাঙা নাই। আমি ভয়ের কারণে লিয়া মানে বেলেগের মাটিত ঠাইত থৈ দিছোঁ। এতিয়া ক'ত যাওঁ, আর জাগাটো জাগাই নাই, উপায় নাই। বেলেগ জায়গাত থৈ দিছোঁ ঘর নিয়ে, উঠে পাতো জাগা নাই আমার। এতে 40 বছর হল। আগত আছিলোঁ আমি জলস্বৰ। ওতে নদী ভাঙা চাৰ্টিফিকেট আছে, নদী ভাঙি লৈ গ'ল। এতিয়া আৰু কি কৰিম? তাৰপিছতে এতিয়া আহি কৰি খাইলোঁ। এতিয়া যে মানে নোটিছ দি আছে আৰু এইগিলা ভাঙি আছে, এতিয়াতো ৰিভিনিউ আমি জানিছিলোঁ যে এইটো ৰিভিনিউ খাস। সরকারের মাটি সরকারে ল'ব লওক। আমার এই গরিব অঞ্চল, আমি দুখীয়া মানুহ, নদী ভাঙা মানুহ এতিয়া আইছোঁ। আমাক এটা সংস্থা দিবা লাগছে।
সরকারে যদি নিয়ে দেয় আমি কোথ যাম, এই গরিব মানুষে সাহসুল নিয়ে কোথ যাম। গতিকে সরকারের কাছে আমার আবেদন, অনুরোধ যে যাতে আমার এই বস্তু গরিব মানুষগুলার সংস্থা বা কোনো জায়গায় হয়তো সংস্থা আমার করে দেয়, করে দিলে যাতে আমার এই বাল বাচ্চা নিয়ে আমি করে খাওয়াবো, এটাই আমার সরকারের কাছে আবেদন।